Hello student. Welcome to my channel Education Hub Online. Hello students, welcome to my channel. আজি মই তোমালোকক এডুকেশনৰ চ্যাপ্টাৰ 1 ৰ আগৰ এডুকেশনৰ চ্যাপ্টাৰ 1 ৰ পাৰ্ট 1 ভিডিওটোত ৰৈ যোৱা বাকি কোৱেশ্চন আনসাৰবোৰ এইটো ভিডিওত দিম। তোমালোকে ভালদৰে লিখিবা আৰু ঘৰত ভালদৰে বুজি পঢ়িবা। তেনেহলে ভিডিওটো ষ্টাৰ্ট কৰো। 4 নম্বৰ শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলিলে কি বুজা? এই কোৱেশ্চনটো 2015 চনত আহিছিল। উত্তৰ হৈছে শিক্ষাক এক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি ছাৰ জন আডামছে তেখেতৰ ইভলিউচন অফ এডুকেশ্যনেল থিওৰি নামৰ পুথিখনত উল্লেখিত কৰিছে। ইয়াৰ দুটা পক্ষ হৈছে শিক্ষক আৰু শিক্ষাৰ্থী। শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলাব পাৰে। শিক্ষকৰ অবিহনে যিদৰে শিক্ষা উদ্দেশ্যহীন, ঠিক সেইদৰে শিক্ষাৰ্থী অবিহনে শিক্ষকৰ কৰ্তব্য মূল্যহীন। জন ডিউৱে শিক্ষক ত্ৰিপক্ষীয় পদ্ধতি হিচাপে অভিহিত কৰিছে। শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিৱেশ শিক্ষা ফলপ্ৰসূ কৰি তোলে। একোখন সমাজে শিক্ষাৰ উদ্দেশ্য আৰু শিক্ষণ পদ্ধতি নিৰ্ধাৰণ কৰে। শিক্ষাই শিক্ষাৰ্থীক সমাজমুখী কৰি গঢ়ি তুলিব লাগে। শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত ছাত্ৰ হল ক্ৰিয়াৰ ভূমিকা গ্ৰহণকাৰী, শিক্ষক হল ক্ৰিয়া পৰিচালনাকাৰী আৰু সামাজিক পৰিৱেশ হল তাৰ গতি নিৰ্ধাৰণকাৰী। 5 নম্বৰ কুৱেশ্চন, অনৌপচাৰিক শিক্ষা কাক বোলে? আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পাৰ্থক্য ক'ত? যিবিলাক ল'ৰা-ছোৱালীয়ে সামাজিক, অৰ্থনৈতিক, শিক্ষাগত আৰু অন্যান্য কাৰণত উপযুক্ত বয়সত আনুষ্ঠানিক শিক্ষা গ্ৰহণ পৰা দূৰত থাকিব লগা হয় বা নামভৰ্তি কৰিলেও আধাতে এৰি যাবলগীয়া হয়, তেনে ল'ৰা-ছোৱালীৰ বাবেই চৰকাৰে যি শিক্ষাৰ ব্যৱস্থা কৰিছে তাক অনৌপচাৰিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। অনৌপচাৰিক শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীৰ প্ৰধান আৰু ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ সামূহিক উন্নতি সাধন কৰা। শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি এই শিক্ষা নমনীয় আৰু গতিশীল কৰি তোলা হয়। আনুষ্ঠানিক আৰু অনৌপচাৰিক শিক্ষাৰ পাৰ্থক্য। আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে, কিন্তু অনৌপচাৰিক শিক্ষাত শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী বিভিন্ন ধৰণৰ পাঠ্যক্ৰম থাকে। আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা থাকে, আনহাতে অনৌপচাৰিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা নাথাকে। আনুষ্ঠানিক শিক্ষাত শিক্ষকে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে, আনহাতে অনৌপচাৰিক আত্ম শিক্ষানীতি মানি লোৱা হয়। আনুষ্ঠানিক শিক্ষাত বয়সৰ নিৰ্দিষ্ট সীমা থাকে, কিন্তু অনৌপচাৰিক শিক্ষা সকলো বয়সৰ লোকে গ্ৰহণ কৰিব পাৰে। আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হয়, কিন্তু অনৌপচাৰিক শিক্ষা মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ পাঠ্যক্ৰম আদিৰ দ্বাৰা প্ৰদান কৰা হয়। 6 নম্বৰ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে লিখা। এইটো প্ৰশ্ন 2013, 2015, 2016 আৰু 2017 চনত আহিছিল। উত্তৰ হৈছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক আছিল ছাৰ পাৰ্চি নান। তেওঁ কৈছে যে যিহেতু প্ৰত্যেক ব্যক্তিৰ জীৱনৰ আদৰ্শ বেলেগ আৰু যিহেতু জীৱনৰ লগত শিক্ষাৰ ঘনিষ্ঠ সম্বন্ধ আছে, সেয়ে শিক্ষাৰ মাত্ৰ এটা সাৰ্বজনীন লক্ষ্য থাকিব নোৱাৰে। গতিকে আমি এনেধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে যি শিক্ষাই মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটাব পাৰে। শিশুৱে শিক্ষা আহৰণ কৰি জনসাধাৰণৰ উন্নতিৰ বাবে যাতে বৰঙণি আগবঢ়াব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সবলতা। ক ব্যক্তিৰ পূৰ্ণ বিকাশ অবিহনে সমাজৰ বিকাশ সম্পূৰ্ণ নহয়। সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল। খ প্ৰতিজন ব্যক্তিৰে কিছুমান সুকীয়া বৈশিষ্ট্য থাকে, সেয়ে প্ৰত্যেক ব্যক্তিকে নিজৰ শক্তি সামৰ্থ্যৰ লগত সম্বন্ধ ৰাখি বিকাশ ঘটিবলৈ দিয়া উচিত। গ ব্যক্তিয়ে নিজৰ সীমাবদ্ধ দেহ মানসিক ক্ষমতাৰ জন্মগ্ৰহণ কৰে, সেই সীমাৰ ভিতৰতহে তেওঁৰ বিকাশ সম্বন্ধ হৈ উঠিব পাৰে। খ ব্যক্তিমনৰ অনুভূতিক জীৱনৰ নিজৰ প্ৰয়োজন শিক্ষাৰ সহায়ত পূৰণ কৰা উচিত। ব্যক্তিবাদী লক্ষ্যৰ দুৰ্বলতা।
ক সমাজক বাদ দি যিহেতু ব্যক্তিৰ কথা চিন্তা কৰিব নোৱাৰি সেই শিক্ষাৰ লক্ষ্য স্থিৰ কৰোঁতে ব্যক্তিৰ উন্নতিৰ কথা বেলেগকৈ চিন্তা কৰাৰ অৱকাশ নাথাকে খ শিক্ষাৰ এই লক্ষ্যই আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ এক শ্ৰেণীৰ লোকৰহে সৃষ্টি কৰিব গ এই লক্ষ্যই শিক্ষিত শ্ৰেণীৰ লোকক সমাজত সুস্থ সমাযোজনা স্থাপনতো সহায় কৰিব নোৱাৰে খ এই লক্ষ্যই সমৰ্থন কৰা শিশুক সম্পূৰ্ণ স্বাধীনতা দিয়া কথাটো গ্ৰহণযোগ্য নহয় কিয়নো অপৰিণত শিশুক অবাধ স্বাধীনতা দিলে তেওঁলোকৰ বিকাশ বাধাপ্ৰাপ্ত হ'ব শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক হ'ল জন ডিউই তেওঁৰ মতে শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে সামাজিক যোগ্যতা আহৰণ কৰা শিক্ষাই শিশুসকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ়ি তুলিব লাগে সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি কল্পনা কৰিব নোৱাৰি এই শিক্ষাৰ লক্ষ্যই সমাজৰ প্ৰয়োজনক ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে এজন ব্যক্তি সমাজৰ তুলনাত সদায় তুচ্ছ এই শিক্ষাই ব্যক্তিক সুনাগৰিক কৰি গঢ়ি তোলে সমাজৰ উন্নতি হ'লেই সমাজত বাস কৰা ব্যক্তিৰো উন্নতি হ'ব সমাজকেন্দ্ৰিক লক্ষ্যৰ সবলতা ক শিক্ষাৰ এই লক্ষ্যই ব্যক্তিক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে খ শিক্ষাৰ সামাজিক পৰিৱেশে মানুহৰ সহজাত ক্ষমতা আৰু যোগ্যতাক আৱিষ্কাৰ কৰিব পাৰে গ ব্যক্তিৰ প্ৰয়োজন যিহেতু সমাজৰ প্ৰয়োজনৰ জৰিয়তে প্ৰতিফলিত হয় সেয়ে ব্যক্তিৰ প্ৰয়োজনতকৈ সামাজিক প্ৰয়োজনক অগ্ৰাধিকাৰ দিব লাগে খ শিক্ষাৰ এই লক্ষ্যৰ দ্বাৰা সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন আনিব পৰা যায় সমাজকেন্দ্ৰিক লক্ষ্যৰ দুৰ্বলতা ক শিক্ষাৰ এই লক্ষ্যই যোগ্যতাৰ ক্ষেত্ৰত থকা ব্যক্তি পাৰ্থক্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ নকৰে খ শিক্ষাৰ এই লক্ষ্যত ব্যক্তি বিশেষৰ সম্ভাৱনীয়তাসমূহৰ সম্পূৰ্ণ বিকাশ হোৱাকৈ প্ৰয়োজনীয় সুবিধা দিয়াৰ অৱকাশ নাথাকে গ নিজৰ দেশৰ প্ৰতি অত্যাধিক প্ৰেমৰ বাবে চুবুৰীয়া দেশৰ প্ৰতি বিদ্বেষৰ ভাৱ সৃষ্টি কৰি সমাজৰ লোকক বিপদগামী কৰি তোলাৰ আকাংক্ষা থাকে 7 নম্বৰ কুৱেশ্যন শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক লক্ষ্য এটা আনটোৰ পৰস্পৰ বিৰোধী নহয় বৰং পৰিপূৰকহে কথাভাগিৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰ ব্যক্তি আৰু সমাজ দুয়োটাৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ উন্নতিৰ দ্বাৰা সমাজৰ বিকাশ হয় আৰু বিকশিত সমাজে ব্যক্তিৰ ওপৰত সন্তোষজনক প্ৰভাৱ পেলাব পাৰে প্লেটোৰ মতে ব্যক্তিক স্বাধীনভাৱে নিজৰ ব্যক্তিত্বৰ বিকশিত কৰিবলৈ সুযোগ দিব লাগে তেতিয়াহে সমাজে সেই ব্যক্তিৰ পৰা উপকাৰ লাভ কৰিব পাৰে জন ডিউৰ মতে প্ৰগতিশীল সমাজ গঠন কৰিবলৈ হ'ল মানুহক বৌদ্ধিক স্বাধীনতা দিয়া প্ৰয়োজন মানুহে সমাজৰ পৰা উপকৃত হ'বৰ বাবে সমাজ গঠন কৰে সেয়েহে ব্যক্তি স্বাৰ্থ পূৰণৰ বাবে সমাজৰ উন্নতিৰ প্ৰয়োজন আৰু ইয়াৰ বাবে সকলো লোকৰে সহায় সহযোগিতাৰ প্ৰয়োজন শিক্ষাৰ এই দুই লক্ষ্যত পৰস্পৰ বিৰোধী মতবাদ পৰিলক্ষিত হ'লেও দুয়োটাৰ মাজত বিশেষ কোনো প্ৰভেদ নাই কাৰণ ব্যক্তি আৰু সমাজৰ মাজত বিশেষ নিবিড় সম্বন্ধ আছে সেয়েহে এটাক বাদ দিয়া আনটোক কথা ভাবিয়েই নোৱাৰি ব্যক্তিৰ সমষ্টিয়েই সমাজ ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্য দেখাত বিপৰীতমুখী হ'লেও এই দুই লক্ষ্য বিপৰীত নহয় বৰং এটা আনটোৰ পৰিপূৰকহে ব্যক্তিবাদী লক্ষ্যই ব্যক্তিসত্তাৰ বিকাশত আৰু সমাজবাদী লক্ষ্যই ব্যক্তিৰ সামাজিক সুৰক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে কিন্তু দুয়োটা লক্ষ্য বিশদভাৱে আলোচনা কৰিলে দেখা যায় যে দুয়োটা লক্ষ্য ইটো সিটোৰ পৰিপূৰকহে বিৰোধী নহয় কাৰণ ব্যক্তিৰ বিকাশ সামাজিক পৰিৱেশতহে সম্ভৱ হৈ উঠে আৰু ব্যক্তি অবিহনে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি গতিকে এই দুই লক্ষ্য পৰস্পৰ বিৰোধী নহয় এটা আনটোৰ পৰিপূৰকহে 8 নম্বৰ শিক্ষাৰ ব্যক্তিমূলক লক্ষ্য কি সমাজত এই লক্ষ্যক কিয় অগ্ৰাধিকাৰ দিয়া হয় এইটো প্ৰশ্ন 2017 চনত আহিছিল উত্তৰ শিক্ষাৰ্থীক ভৱিষ্যতে
আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰাটো শিক্ষাৰ এটা প্ৰধান আৰু প্ৰাথমিক লক্ষ্য। ব্যক্তিৰ বিশেষ শক্তি আৰু সামৰ্থক সামাজিক সেৱাত সংযোগ কৰিবলৈ বৃত্তীয় শিক্ষাৰ প্ৰয়োজন। যি শিক্ষাই শিক্ষাৰ্থীক শিক্ষা গ্ৰহণৰ অন্তত আৰ্থিকভাৱে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰে তাকে ব্যক্তিমূলক শিক্ষা বোলে। ব্যক্তিক জীৱন নিৰ্বাহৰ কাৰণে নিজকে স্বাৱলম্বী কৰিবলৈ আৰু কৰ্মদক্ষতা বঢ়াবলৈ ব্যক্তিমূলক শিক্ষা লাভ কৰাটো প্ৰয়োজন হৈ পৰিছে। শিক্ষাবিদ টি ৰেমাণ্টেও শিক্ষানুষ্ঠানসমূহক ব্যক্তিমূলক বিষয়ৰ যোগেদি শিক্ষাৰ্থীক ভৱিষ্যতে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত গুৰুত্ব দিছে। মহাত্মা গান্ধীয়েও শিশুক ব্যক্তিমুখী শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিছিল। শিক্ষাৰ ব্যক্তিমূলক লক্ষ্যক সমাজত অগ্ৰাধিকাৰ দিয়া হয় কিয়নো শিক্ষাৰ এই লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। তদুপৰি বুদ্ধি বৃত্তিত নিম্নমানৰ শিক্ষাৰ্থীৰ বাবে যিহেতু উচ্চ শিক্ষা আশা কৰিব নোৱাৰি, সেয়েহে তেওঁলোকক বৃত্তিমূলক শিক্ষাৰ যোগেদি উপযুক্ত কৰি গঢ়ি তুলিব পৰা যায়। ব্যক্তিমুখী লক্ষ্যই সৎ উপযুক্ত আৰু মানৱ সম্পদ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী। ব্যক্তিমূলক লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে। ৯ নম্বৰ প্ৰশ্ন। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত? এইটো প্ৰশ্ন 2015 চনত আহিছিল। উত্তৰ: গণতন্ত্ৰ স্বাধীনতা, সাম্য আৰু মৈত্ৰীৰ ওপৰত প্ৰতিষ্ঠিত। গণতন্ত্ৰত জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে জনগণৰ কল্যাণৰ কাৰণে দেশ শাসন কৰে। সেয়ে গণতন্ত্ৰৰ সাফল্য লাভ কৰিবলৈ হ'লে জনগণ সচেতন হ'ব লাগে। ইয়াৰ বাবেই বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা প্ৰদান কৰি গণতান্ত্ৰিক দেশৰ আদৰ্শ, আচাৰ ব্যৱহাৰ, অভ্যাস, মূল্যবোধ, আচৰণ, মনোভাৱ আদি নাগৰিকে যাতে উপযুক্তভাৱে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে এই নীতিসমূহ শাসন কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও সামাজিক জীৱন, অৰ্থনৈতিক ক্ষেত্ৰ আৰু শিক্ষানুষ্ঠানতো ব্যৱহাৰ কৰিবলগীয়া হয়। ষ্টুডেণ্টছ, এই চেপ্টাৰ 1ৰ পাৰ্ট 3ৰ আৰু এটা ভিডিঅ' আহিব। তোমালোকে যাতে ভিডিঅ'টো ভালদৰে চোৱা। ষ্টুডেণ্টছ, আজিলৈ এইখিনিতে সামৰিছোঁ। অহাবাৰ আৰু অন্য এটি ভিডিঅ'ত লগ পাম। আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিবা। বাই বাই।